কিছুমানে পপকৰ্ণ পেলাব কিছুমানে গতিকে এইখিনি কাম যাতে কেইজন ষ্টাফ লাগিব হেতুকে আপুনি সিনেমাৰ ক্ষেত্ৰত কৈছে সংগীত জগতৰ কথা নকওঁই জুবিন গাৰ্গে শেহতীয়াভাৱে গোটেই অসমীয়া সিনেমা উদ্যোগটোকেই মানে কি প্ৰাণ দিছে বুলি ক'লেও ভুল নহয় মানে পুনৰ উজ্জীৱিত কৰিছে আৰু আপুনি যেনেকৈ ক'লে এই শেষ ছবিখন জুবিনৰ মানে কি অকাল মৃত্যুৰ পাছত এই ছবিখনৰ ওপৰত ছবিখনৰ লগত গোটেই অসমবাসীৰ ভাৰতবাসীৰ কথা নকয় এটা আবেগ জড়িত আছে আৰু তাৰ লক্ষ্য ৰাখি আৰু যেহেতুকে সিনেমাখন আৰম্ভ হ'ব 31 অক্টোবৰৰ পৰা আৰু ইয়াত অভূতপূৰ্ব সঁহাৰি আমি যে পাম ইতিমধ্যে আমি লক্ষ্য কৰিছোঁ যে আমাৰ হেৰিবোৰ স্লটবোৰ একদম বুক হৈ গৈছে 100% বুক হৈ গৈছে ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ হ'ব আপোনালোকে জানে সিনেমা হল সাধাৰণতে নচলে কিন্তু এইবাৰ ইমান চলিব যে আমি হয়তো তেখেতসকলৰ যিখিনি সা সুবিধা আমি ইমান দিব পাৰিম নে নোৱাৰিম এইটো এটা চ্যালেঞ্জ হৈ গৈছে গতিকে আপোনালোকে দেখা পাইছে যে মই আহি ইয়াতে আমাৰ ষ্টাফখিনিৰ লগত আলোচনা কৰিছোঁ আমি কি ব্যৱস্থা ল'ব পাৰোঁ ফায়াৰৰ পৰা আদি কৰি সিনিয়ৰ সিটিজেনৰ বা হ্যান্ডিক্যাপ পাৰ্সনৰ গোটেইখিনি সুবিধা যাতে আমি কৰিব পাৰোঁ আৰু আমি কেতিয়াবা ভয়ও খাওঁ যে ইয়াং জেনেৰেশ্যন আহিব তেখেতসকলৰ হয়তো আমি কিছু ভেণ্ডেলিজিম বা হয়তো সহ্য কৰিব লাগিব পাৰে মই ইয়াৰ জৰিয়তে এইখিনিই মানে অনুৰোধ কৰিছোঁ নিউ জেনেৰেশ্যনক যাতে তেখেতসকলে নিয়মানুবৰ্তী হৈ শৃংখলিত হৈ আমাৰ এইবোৰ চেণ্টাৰ বা এইবোৰ অনুষ্ঠানলৈ আহে আৰু সুকলমে তেখেতসকলে সিনেমা চাওক আৰু কিছু ক্ষেত্ৰত দেখি পৰিষ্কাৰ পৰিচ্ছন্নতা এইটো বৰ ডাঙৰ বস্তু সিনেমা হলৰ ভিতৰত যদি পৰিষ্কাৰ পৰিচ্ছন্নতা আমি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ এটা বদনাম হ'ব আমাৰ হয়তো ষ্টাফ আছে স্যানিটাৰী ষ্টাফ আছে তেখেতসকলেতো সহায় কৰিব কিন্তু মই ভাবোঁ দৰ্শক হিচাপে প্ৰতিজনৰ এটা দায়িত্ব গোটেই পৰিৱেশটোক এটা পৰিষ্কাৰ সন্মত কৰি ৰখা গতিকে ইয়াৰ জৰিয়তে মই অনুৰোধ কৰিলোঁ সকলো দৰ্শককে আপোনালোকে আহক সিনেমাখন চাওক জুবিনক সন্মান জনক শ্ৰদ্ধাঞ্জলি জনক আৰু জুবিনৰ যিটো আবেগ আছে সেই আবেগক লৈ পেলাই আমি আগবাঢ়িম সংগীতৰ পৰা সিনেমাৰ পৰা সকলো দিশতে জুবিনক আমি লগত ৰাখি আগবাঢ়িম আমি ইয়াতে 12টা স্লট পাইছোঁ ন 12টা স্লট ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ হ'ব 6টাৰ পৰা আৰম্ভ হ'ব ৰাতি প্ৰায় 11:40 লাষ্ট 9:30 মানে কি 11:58 মানত শেষ হ'ব আমি এটা ব্যৱস্থা কৰিছোঁ এতিয়া অনুষ্টুপীয়াভাৱে এটা কাৰ্ড ৰাখিছোঁ এজন মানুহক আমি নিৰূপিত কৰি পেলাই দায়িত্ব দিছোঁ যে বিশেষ কৰি যিসকল সিনিয়ৰ সিটিজেন বা ফিজিক্যালি হ্যান্ডিক্যাপ বুলি নকয় আজিকালি ফিজিক্যালি কেপেবল কয় গতিকে তেখেতসকলৰ কাৰণে এই ব্যৱস্থাটো আমি ৰাখিছোঁ যাতে তেখেতসকলে মানুহগৰাকীৰ পৰা সুবিধা ল'ব পাৰে কিবা যদি অসুবিধাত পৰে মেডিকেল ফেচিলিটি এলং উইথ হয় ঠিকে কৈছে আপুনি আমি মেডিকেল ফেচিলিটি ৰাখিছোঁ কিবা যদি কোনোবাই যদি মূৰ্ছা যায় বা কিবা ব্যৱস্থা আছে আমি হাস্পাতালত ভৰ্তি হোৱা পৰ্যন্ত আমি এইখিনি সুবিধা কৰিব পাৰিম বুলি মোৰ বিশ্বাস আৰু তাৰ কাৰণে আমি চিন্তা কৰিব নালাগে আমি সেইখিনি ব্যৱস্থা নিশ্চয় কৰিছোঁ আপোনালোকে আহক সিনেমাখন চাওক আমি আপোনালোকৰ মেডিকেল ব্যৱস্থাখিনিও ইমাৰ্জেঞ্চি মেডিকেল ব্যৱস্থাখিনিও ইয়াতে ব্যৱস্থা কৰি ৰাখিছোঁ বঙাইগাঁওবাসী প্ৰত্যেকটো অসমবাসী ৰাইজলৈ মই নিবেদন কৰিছোঁ প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে ছবিখন উপভোগ কৰক আবেগিক হোৱাটো খুব স্বাভাৱিক তাৰ মাজতেও শৃংখলিত হৈ থাকক এটা সুস্থ বাতাবৰণ তৈয়াৰ কৰি ৰাখক এটা ধনাত্মক বাতাবৰণ তৈয়াৰ কৰি ৰাখক মোৰ মন দুচকু অসহায় অকলশৰে